ইংৰাজী নৱবৰ্ষৰ সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ এই বছৰটো সমগ্ৰ অসমৰ জাতীয় জীৱনৰ কাৰণে এটা আশাৰ বৰ্ষ হ'ব। অসমৰ মানুহৰ জাতীয় স্বাভিমান প্ৰতিষ্ঠাৰ বৰ্ষ হ'ব, কাৰণ বিগত সময়ছোৱাত বহু সংকটৰ মাজেৰে অসমৰ ৰাইজে জাতীয় জীৱনে পাৰ কৰিলে। বিশেষকৈ বিভিন্ন সংকট দেখা দিলে, ভাষা, সাহিত্য, সংস্কৃতি, ৰাজনৈতিক সংকট, বিভিন্ন উত্থান পতন। তাৰ মাজত 25-এ মই ভাবোঁ যে সমগ্ৰ অসমৰ জাতীয় জীৱনলৈ আশা আৰু সমন্বয়ৰ বতৰা কঢ়িয়াই আনিব। কাৰণ শেহতীয়াকৈ আমি দেখিছোঁ যে মানুহৰ মাজত সাম্প্ৰদায়িকতা, ঘৃণা, বিভেদ, সংকীৰ্ণতাই আমাৰ যিটো সাতামপুৰুষীয় ঐক্য, সমন্বয়, সম্প্ৰীতিৰ যিটো বৰভেটি আছিল, তাক এটা ভয়াৱহতাৰ মাজলৈ ঠেলি দিছে, এটা প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। বিশেষকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰি থৈ যোৱা এখন সমাজ, স্বৰ্গদেউ চাওলুং চুকাফা, মহাৰাজ নৰনাৰায়ণে প্ৰতিষ্ঠা কৰি থৈ যোৱা এখন সমাজলৈ বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক পৰিৱেশে মানুহক জাতি, জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলম্বী লোকৰ মাজত সমন্বয় বিঘ্নিত কৰা আমি দেখিবলৈ পাইছোঁ। গতিকে এই বৰ্ষত সমন্বয় প্ৰতিষ্ঠা হ'ব। তাৰ লগে লগে যিবোৰ আমাৰ জাতীয় বিষয় যিবোৰ আছে, যিবোৰক আমি বাট উলিয়াব নোৱাৰিলোঁ বা জাতীয় অমীমাংসিত যিবোৰ প্ৰশ্ন আছে, এইবোৰৰ সমাধানৰ বাট নাপালোঁ, সেইবোৰ 25-এ সেইবোৰৰ সমাধানৰ বাট কঢ়িয়াই আনিব। সকলো জাতীয় বিষয় আমি যাতে এটা মৰ্যাদা সহকাৰে সমাধানৰ বাট পাওঁ, তাৰ কাৰণে আমি আশা ৰাখিছোঁ জাতীয় অৰ্থনীতি, আমাৰ ৰাজনৈতিক অধিকাৰ প্ৰতিষ্ঠাৰ যি চিন্তা, এইবোৰে যাতে এটা নতুন দিশত বা নতুন বাটেৰে গতি কৰিব পাৰে, তাকে আমি আশা কৰিছোঁ। ৰাইজৰ ওচৰত সেৱা লৈ সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে 2025 বৰ্ষত আমাৰ দলে, অসম জাতীয় পৰিষদে এটা নতুন ৰূপেৰে, নতুন চিন্তাৰে, শক্তিশালী ৰূপত মানুহৰ মাজলৈ যাব পাৰে। আমি ইতিমধ্যে 2025 বৰ্ষটো সাংগঠনিক সম্প্ৰসাৰণ বা সাংগঠনিক বিস্তাৰৰ এটা বৰ্ষ হিচাপে ইতিমধ্যে চিহ্নিত কৰিছোঁ, পৰিকল্পনাও প্ৰস্তুত কৰিছোঁ। আমাৰ দলৰ সকলো কৰ্মকৰ্তাক আমি আহ্বান জনাইছোঁ, সকলোকে শুভেচ্ছা জ্ঞাপন কৰি ক'ব খুজিছোঁ যে আপোনালোকে সকলোৱে অসমৰ মাটিত জাতীয়তাবাদৰ স্বাভিমানী আপোচবিহীন যি পতাকা, সেই পতাকা তুলি ধৰিবৰ কাৰণে, সেই পতাকা শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিবৰ কাৰণে সকলোৱে যাতে কাম কাজ কৰে। অসমৰ মানুহৰ অধিকাৰ, অসমৰ মাটি, ভেটি, ভাষা, কৃষ্টি, সংস্কৃতি, এইবোৰৰ সুৰক্ষাৰ যি জাতীয় সংগ্ৰাম আছে, এই সংগ্ৰামত সকলোৱে যাতে সততা, নিষ্ঠা আৰু জাতীয় দয়াবদ্ধতাৰে সকলোৱে যাতে কাম কাজ কৰে, তাৰ কাৰণে সকলোকে মই আহ্বান জনাইছোঁ। আপুনি এগৰাকী যুৱ নেতা, নতুন প্ৰজন্মৰ লগত সম্পৃক্ত হৈ থকা এগৰাকী ব্যক্তি হিচাপে নতুন প্ৰজন্মক উদ্দেশ্যে কি ক'ব? অসমৰ নতুন প্ৰজন্মৰ ওপৰতে অসমৰ ভৱিষ্যত নিৰ্ভৰ কৰে। গতিকে নতুন প্ৰজন্মই শিক্ষা, গৱেষণা আৰু বিভিন্ন বিষয়সমূহত আমাৰ জাতীয় পুঁজি শক্তিশালী কৰা, জাতীয় অৰ্থনীতিৰ বৰভেটি গঢ়ি তোলা, তাৰ লগে লগে উদ্যোগিক খণ্ড, ক্ৰীড়া, সাহিত্য, সংস্কৃতি, সকলো ক্ষেত্ৰতে যাতে তেওঁলোকে নতুন নতুন চিন্তা চৰ্চাৰে কাম কাজ কৰে, নতুন সৃষ্টিশীল কাম কাজ কৰে। এতিয়া বহু ভাল খবৰ চৌবিছত আহিলে। আমাৰ যুৱ ছাত্ৰ ছাত্ৰী, যুৱক যুৱতীয়ে বিশ্বৰ বিভিন্ন প্ৰান্তত নিজৰ নাম জিলিকাইছে, ভাল বোলছবি বনাইছে, ভাল অভিনয়, বিজ্ঞানৰ ক্ষেত্ৰত, শিক্ষা, সাহিত্য, সংস্কৃতি, সকলো ক্ষেত্ৰতে এক নতুন এটা আলোকৰ যাত্ৰা তেওঁলোকে আৰম্ভ কৰিছে। গতিকে মই সমগ্ৰ অসমৰ ছাত্ৰ ছাত্ৰী, যুৱক যুৱতীসকলক সকলোকে আহ্বান জনাইছোঁ, যিটো জাতিৰ সেৱাৰ কাৰণে উৎসৰ্গিত মনোভাৱেৰে নিজৰ নিজৰ ক্ষেত্ৰসমূহত, সি শিক্ষাই হওক লাগিলে, গৱেষণাই হওক লাগিলে, স্বাস্থ্যই হওক লাগিলে, অৰ্থনীতিয়ে হওক লাগিলে, সাহিত্য, সংস্কৃতি, যি ক্ষেত্ৰতে তেওঁলোকে আত্মনিয়োগ কৰিছে, যি ভাল পায় সেইটো অসমৰ কাৰণে, জাতীয় জীৱনৰ কাৰণে সেৱা বুলি, আৰু অসমৰ মানুহৰ আধুনিক সভ্যতা নিৰ্মাণৰ কাৰণে তেওঁলোকে যাতে নিজৰ যিটো ত্যাগ বা যিটো তেওঁলোকৰ শক্তি, সেইটো যাতে দিয়ে, তাৰ কাৰণে তেওঁলোকক সকলোকে আহ্বান জনাইছোঁ। মোৰ শেষৰটো প্ৰশ্ন, যিহেতু আপোনালোকে ৰাজনৈতিকভাৱে এখন যুদ্ধ দি আছে, সমান্তৰালভাৱে শিক্ষকসকল হওক বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে তেওঁলোকে প্ৰাপ্য বিষয়ে এতিয়াও ৰাজপথত আছে, সেইসকল সংগ্ৰামী লোকক কি ক'ব? চাওক, আজি বছৰৰ নতুন বছৰ, তথাপিও আজিৰ দিনটোত এনেকুৱা ধৰণৰ নেতিবাচক কথা আলোচনা কৰিব লগা হৈছে, যিসকলে সংগ্ৰাম কৰি আছে অধিকাৰ বিচাৰি। প্ৰথম হ'ল আমাৰ শিক্ষকসকলে, তেওঁলোকে আমৰণ অনশনৰ দৰে কাৰ্যসূচী ল'ব লগা হৈছে। আনকি আমাৰ যিসকল কৰ্মচাৰী আছে, তেওঁলোকেও পুৰণা পেঞ্চন নীতি প্ৰৱৰ্তনৰ কাৰণে তেওঁলোকে ইতিমধ্যে সংগ্ৰাম কৰিছে আৰু বিভিন্ন সমস্যাৰে জৰ্জৰিত। বিশেষকৈ ঠিকাদাৰসকলে পাব লগা প্ৰাপ্য ধন তেওঁলোকে পোৱা নাই।
আন সাধাৰণ যিসকল ব্যক্তি আছে, সাধাৰণ জনগণ, তেওঁলোকেও বিভিন্ন ধৰণেৰে ভাৰাক্ৰান্ত। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে, কৰ কাটলৰ বোজা জাপি দিয়া হৈছে, মাটিৰ খাজানা বাঢ়িছে, বিদ্যুতৰ মাচুল বঢ়াই দিয়া হৈছে। আৰু সেই গোটেই কথা বতৰাবোৰৰ বিৰুদ্ধে সকলো স্তৰতে বিভিন্ন ব্যক্তিয়ে সংগ্ৰাম তেওঁলোকে অব্যাহত ৰাখিছে। শিক্ষকসকলে সংগ্ৰাম, আমাৰ কৰ্মচাৰীসকলে, সাধাৰণ জনগণে। গতিকে এই যিটো সংগ্ৰামী ধাৰা, এই সংগ্ৰামী ধাৰাটো 25 চনতো তেওঁলোকে এই সংগ্ৰাম তেওঁলোকৰ অব্যাহত নিশ্চয় থাকিব। আৰু মই ভাবোঁ যে 25ত তেওঁলোকে নিজৰ অধিকাৰ বিচাৰি পাব। আৰু কাৰণ 25 চনটোৱে আচলতে মই ভাবোঁ যে অসমৰ জাতীয় জীৱনৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ বৰ্ষ হ'ব। 25ৰ পিছত 26ৰ নিৰ্বাচন আছে। গতিকে 25 বৰ্ষটোত সমগ্ৰ অসমৰ প্ৰতিটো স্তৰৰ প্ৰতিটো বিষয়ৰ লগত জড়িত হৈ থকা সকলো ব্যক্তিয়ে তেওঁলোকৰ প্ৰাপ্য অধিকাৰ পাওক, তেওঁলোকৰ সংগ্ৰামে মৰ্যাদা পাওক, আৰু সকলোৱে যাতে ঊৰ্ধ্বমুখী যিটো যাত্ৰা, এই যাত্ৰাত সকলো যাতে চামিল হ'ব পাৰে, তাৰ কাৰণে মই সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা, সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।